টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ ভাল খবৰ আহি পৰিছে কিয়নো ৰাজ্য চৰকাৰে প্ৰতিগৰাকী নিবনুৱাক দিব 2 লাখকৈ টকা মুখ্যমন্ত্ৰীয়ে বিহাত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে প্ৰতিগৰাকী নিবনুৱাক 2 লাখকৈ টকা প্ৰদান কৰিব প্ৰথম কিস্তিত 1 লাখ টকা পাব আৰু তাৰ পিছতে 1 লাখ টকা পাব গতিকে 2 লাখ টকা কেনেকৈ পাব এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাইছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং ৰাজ্যৰ প্ৰতিগৰাকী নিবনুৱালৈ ভাল খবৰ আহি পৰিছে ৰাজ্যৰ নিবনুৱালৈ ভাল খবৰ আহি পৰিছে ৰাজ্য চৰকাৰে ৰাজ্যৰ যুৱকক দিব 2 লাখকৈ টকা ৰাজ্য চৰকাৰে প্ৰতিগৰাকী নিবনুৱাক 2 লাখকৈ টকা দিব ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখকৈ টকা গতিকে প্ৰতিগৰাকী নিবনুৱালৈ ভাল খবৰ প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা প্ৰথম কিস্তিত ৰাজ্য চৰকাৰে প্ৰতিগৰাকী নিবনুৱাক দিব 1 লাখকৈ টকা 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদান কাৰ্যসূচী গতিকে প্ৰতিগৰাকী নিবনুৱালৈ ভাল খবৰ আহি পৰিছে 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন গতিকে কেনেকৈ কৰিব আবেদন সবিশেষ মুখ্যমন্ত্ৰীয়ে ক'ব কিন্তু তাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ নিবনুৱালৈ ভাল খবৰ ঘোষণা কৰিছে ৰাজ্যৰ নিবনুৱাই লাভ কৰিব চৰকাৰৰ 2 লাখকৈ টকা প্ৰতিগৰাকী নিবনুৱালৈ বৰ্তমান সময়ত ভাল খবৰ আহি পৰিছে ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰতিগৰাকী যুৱকক দিব 2 লাখকৈ টকা যদি আপুনি নিবনুৱা হৈ আছে বা কিবা ব্যৱসায় কৰিম বুলি ভাবিছে তেন্তে এই বাতৰিটো আপোনাৰ কাৰণে ৭৫,০০০ যুৱকক দিব 2 লাখকৈ টকা সেই 2 লাখ টকা আপুনি ব্যৱসায় কৰিব পাৰিব আপুনি নিজৰ কামত খটাব পাৰিব গতিকে ৰাজ্য চৰকাৰে নিবনুৱা যুৱকলৈ ভাল খবৰ লৈ আহিছে প্ৰতিগৰাকী নিবনুৱা যুৱকে এতিয়াই এই ক্ষেত্ৰত আবেদন কৰক কেনেকৈ আবেদন কৰিব শীঘ্ৰে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ক'ব কিন্তু তাৰ পূৰ্বে প্ৰতিগৰাকী নিবনুৱালৈ মুখ্যমন্ত্ৰীয়ে ভাল খবৰ দিছে ৭৫,০০০ যুৱকক দিয়া হ'ব এই ধন ৭৫,০০০ যুৱকে লাভ কৰিব এই ধন প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব সেই 1 লাখ টকা আপুনি ব্যৱসায় কৰিব পাৰিব বা নিজৰ যদি কিবা প্লেন আছে ব্যৱসায়লৈ পৰিকল্পনা আছে সেই ক্ষেত্ৰত আপুনি তাত বিনিয়োগ কৰিব পাৰিব গতিকে নিবনুৱালৈ ভাল খবৰ আহি পৰিছে এতিয়া আৰু আপুনি মূলধনৰ কাৰণে বা পইচাৰ কাৰণে ব্যৱসায় আৰম্ভ কৰিব নোৱাৰো বুলি চিন্তা কৰিব নালাগে ৰাজ্য চৰকাৰে CM AAA আঁচনিৰ জৰিয়তে আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে প্ৰদান কৰিব এই ধন গতিকে আপুনি এতিয়া আবেদন কৰক কেনেকৈ আবেদন কৰিব মুখ্যমন্ত্ৰীয়ে ক'ব গতিকে প্ৰতিগৰাকী নিবনুৱালৈ বৰ্তমান সময়ত ভাল খবৰ আহি পৰিছে যদি আপুনি বৰ্তমানেও নিবনুৱা হৈ আছে চাকৰি নাই বা ব্যৱসায় কৰিম বুলি ভাবিছে ঘৰতে বহি যদি ব্যৱসায় কৰিম বুলি ভাবিছে তেন্তে আপোনাৰ কাৰণে এই ভাল খবৰটো লৈ আহিছোঁ মুখ্যমন্ত্ৰীয়ে এই ভাল খবৰটো দিছে কিন্তু ৰাজ্যৰ নিবনুৱালৈ মুখ্যমন্ত্ৰীয়ে বা ৰাজ্য চৰকাৰে দিছে 2 লাখকৈ টকা 2 লাখকৈ টকা লাভ কৰিব দেৰি নকৰিব আবেদন কৰক এই বাতৰিটো সেভ কৰি ৰাখক কিয়নো প্ৰয়োজন হ'ব মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে ৰাজ্যৰ নিবনুৱাসকলক দিয়া হ'ব 2 লাখকৈ টকা প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব তাৰ পিছত 1 লাখ টকা লাভ কৰিব সৰ্বমুঠ 2 লাখ টকা লাভ কৰিব গতিকে আপুনি কেনেকৈ আবেদন কৰিব কি কৰিব লাগিব সেই সন্দৰ্ভত সবিশেষ লৈ আহিম পিছত কিন্তু বৰ্তমান সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলো যুৱকলৈ ভাল খবৰ লৈ আহিছে ৰাজ্য চৰকাৰে স্পষ্টকৈ কৈছে প্ৰতিগৰাকী নিবনুৱাক দিয়া হ'ব 2 লাখকৈ টকা ৭৫,০০০ যুৱকে লাভ কৰিব এই সুবিধা গতিকে আপুনি আৰু যদি ঘৰতে আছে তেন্তে আপুনি চিন্তা কৰিবলগীয়া নাই আপুনি ঘৰতে বহি ব্যৱসায় আৰম্ভ কৰক ঘৰতে বহি 2 লাখ টকা পাব আৰু সেই 2 লাখ টকা আপুনি ঘৰতে বহি বিনিয়োগ কৰিব পাৰিব গতিকে প্ৰতিগৰাকী নিবনুৱালৈ বৰ্তমান সময়ত ৰাজ্য চৰকাৰে ভাল খবৰ লৈ আহিছে বাতৰিটো সেভ কৰক শ্বেয়াৰ কৰক প্ৰতিগৰাকী নিবনুৱাই 2 লাখকৈ টকা লাভ কৰিব বিহুৰ পিছতে ৰাজ্য চৰকাৰে যুৱকলৈ এই বৃহৎ উপহাৰ দিছে বুলি ক'ব পাৰিম প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদান কাৰ্যসূচী গতিকে আপুনি এতিয়াই আবেদন কৰক মুখ্যমন্ত্ৰীৰ মন্তব্য আছিল আমাৰ ওচৰত মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা
6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে
গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে
2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা,